কিউআৰত ক্ৰেডিট পেমেণ্টটো ঠিকেই আছে, কিন্তু বেংকৰ দীঘল লাইন, হেজাৰ বাৰ অহা যোৱা, তাৰ কি হ'ব? আৰে এতিয়া এই সকলো লেঠা দূৰ কৰক। এনেকুৱা একো কৰিব নালাগে, মাত্ৰ আপোনাৰ পেমেণ্ট প্ৰভাইডাৰক কণ্টেক্ট কৰক আৰু তেওঁক মাত্ৰ আপোনাৰ ক্ৰেডিট অন UPI একাউণ্ট এক্টিভেট কৰিবলৈ কওক। UPIত ক্ৰেডিট পেমেণ্ট চলিব, তেন্তে বিজনেছ বাঢ়িব। ক্ৰেডিট অন UPI মানে কি আমি কাষ্টমাৰক ক্ৰেডিট দিব লাগিব নেকি? নালাগে, আপুনি মাত্ৰ তেওঁলোকক ক্ৰেডিট পেমেণ্ট কৰাৰ এটা সহজ আৰু নিৰাপদ মাধ্যম দিব আৰু কাষ্টমাৰে নিজৰ বেংকৰ পৰা ক্ৰেডিট পাব। UPIত ক্ৰেডিট পেমেণ্ট চলিব, তেন্তে বিজনেছ বাঢ়িব। মোক এতিয়া জনাওক যে ক্ৰেডিট অন UPIটো ততালিকে জাননী আহিবনে? তেওঁলোকৰতো এতিয়া অভ্যাস হৈ গ'ল। এতিয়া ইয়াক অভ্যাস কৰি লওক, কাৰণ UPI ট্ৰানজেকশ্যনৰ দৰে ক্ৰেডিট অন UPIটো আপুনি পাব ততালিকে পেমেণ্টৰ জাননী। UPIত ক্ৰেডিট পেমেণ্ট চলিব, তেন্তে বিজনেছ বাঢ়িব। ক্ৰেডিট অন UPI মানে আৰু এটা ডিভাইচ আৰু এটা QR। কিয় দাদা? আৰে ডিভাইচো একেটাই, QRও একেটাই আৰু বেপাৰ চলিবও ভালকৈ। ক্ৰেডিট অন UPI চলিব আপোনাৰ ডিভাইচ বা QR নসলোৱাকৈ। UPIত ক্ৰেডিট পেমেণ্ট চলিব, তেন্তে বিজনেছ বাঢ়িব। দাদা, আজিকালি ক্ৰেডিট অন UPI খুব চলিছে। আপুনি ক্ৰেডিট অন UPI লয়নে? নিশ্চয়। কেনেকৈ পেমেণ্ট কৰিব? আৰে একেবাৰে সহজ, মাত্ৰ আপোনাৰ UPI পেমেণ্ট এপটো খোলক, আপোনাৰ ক্ৰেডিট কাৰ্ড বা ক্ৰেডিট লাইনক UPI এপৰ সৈতে লিংক কৰক আৰু সহজেই পেমেণ্ট কৰক। ক্ৰেডিট অন UPI চলাওক আৰু সহজেই পেমেণ্ট কৰি যাওক।